हेलो एवरीवन खुलुमबाय नमस्कार आंनि गुबुन मोनसे भिडिअ नोंथांमोनखौ बयखौबो बरायनाय बावहरनाय थाबाय আজি আকৌ এটি মই কেক ডেকোৰেশনৰ ভিডিঅ আপোনালোকৰ মাজলৈ বুলি লৈ আহিলো বাটাৰস্কচ ফিলিংৰ হৈতে সিম্পল ভ্যানিলা বেস 1 কেজি কেক এটাৰ অৰ্ডাৰ আছিল এইটো কেক আছিল এজন আঙ্কলৰ বাবে তেওঁৰ আজি 75 ইয়াৰ্স কমপ্লিট হ'ব সেইবাবে তেওঁৰ ভতিজা তেওঁৰ লৰা আৰু বুৱাৰী সকলে এই কেকটো মুলে বুলি অৰ্ডাৰ কৰিছিল বিশেষ তেওঁলোকে কোনো ধৰণৰ ডিজাইন মুলে বুলি দিয়া নাছিল খালি 75 ইয়াৰ্স লিখা এটা কেক বনাই দিব দিছিল সেই হিচাপে প্ৰথমে মই কেকটো কাটিং কৰি পিনে বাটাৰস্কচ ফিলিং দি পিনে ক্ৰাম্বছ কোটিং কৰি ললো ক্ৰাম্বছ কোটিং কৰাৰ পিছৰ লেয়াৰটো মই বগা ৰঙে ৰাখিছো তাৰ পিছত তলত ফল্ট লাইনৰ দৰে এটা ডিজাইন কৰি দিছো ব্লু কালাৰৰ ক্ৰীমৰ হৈতে হেইটো আছিল সেকেন্ড লেয়াৰ তাৰ পিছত সিলভাৰ কালাৰৰ এডিবল ফয়েল মই ইয়াতে ইউজ কৰিছো ডিজাইনৰ বাবে আপোনালোকে মিঠাই দোকানবোৰত গলে মিঠাইৰ ওপৰত যে কিছুমান জিলিকা গোল্ডেন কালাৰৰ বা সিলভাৰ কালাৰৰ জিলিকি থকা দেখি থাকে হেইটোই হৈছে এডিবল ফয়েল পেপাৰ যেটো মানে খাব পাৰে হেইটো মই ইয়াতে ইউজ কৰিছো ডিজাইন হিচাপে আৰু হেই ফয়েল কেটাৰ তলতে মই শ্যাম্পিং বটল এটা প্ৰিন্ট আউট উলাই লৈ পিনে তাতে লগাই দিছিলো তাৰ পিছত কেকৰ টপিংত সিলভাৰ আৰু ব্লু কালাৰৰ ফোবল আৰু গোল্ডেন কালাৰৰ 75 ওপৰত লগাই দিছিলো আৰু হ্যাপি বাৰ্থডে বাবা বুলি পিনে লিখি দিয়া হৈছিল লগতে কেটামান সুগাৰ বল ইউজ কৰা হৈছিল ব্লু হোৱাইট আৰু সিলভাৰ কালাৰৰ ভিডিঅ'ত হয়তো আপোনালোকে দেখাই পাই আছে ফোবলৰ মাজত সাইডত আৰু ফয়েল থকাখিনিত সো আজিৰ কেকৰ ডেকোৰেশনটো এখিনি আছিল একেবাৰে সিম্পল হয় যেহেতু আঙ্কল জনৰ 75 ইয়াৰ্স হৈছিল সেই হিচাপে মিলাই পিনে এটা সিম্পল ডিজাইন বনাই দিছো ৰাতিৰে অৰ্ডাৰ আছিল আৰু এয়া আমাৰ কেকটো ডেলিভাৰ দিবলৈ একেবাৰে ৰেডি সো আজিৰ ভিডিঅ'খিনি এখিনি আছিল আকৌ এটি ভিডিঅ'ত লগ পাম তেতিয়ালে বাই বাই